So hello and what's up and welcome back to Ant Studio. So তোমালোকৰ কাৰণে আজি মই লৈ আহিছোঁ মেথছৰ পুনৰ আলোচনা ওকে সো অধ্যায় তোমালোকৰ R1 মানে অনুশীলনী যেটো থাকিব হেতু মই R1ৰ আজি গুটেখিনি তোমালোকক কৰাই দিম পুনৰ আলোচনা হয় তোমালোকৰ ক্লাস 10ৰ মেথছৰ আজি প্ৰথম লেকচাৰ হয় আমি 7টা লেকচাৰ আমাৰ এটো পहिले শেষ কৰিব বিচাৰিম সো পুনৰ আলোচনা হয় আৰু চাও তোমালোকক মই কেনেকুৱা পঢ়াও তোমালোকে ফিডবেক বিলাক দিবা মোৰ নাম অভিজিত স্যাৰ সো মই তোমালোকক কেনেকুৱা মেথছ পঢ়াও তোমালোকে কমেন্ট সেকশনত এবাৰ কৈ দিবা তাৰ বেসিছত আগৰ চেপ্টাৰ বিলাক আহিবৰে নাই সেইবিলাক ডিসাইড কৰিব সো আজি আমি পঢ়িম পুনৰ আলোচনাৰ R1ত সো আজি আমি পঢ়িবৰ বাবে কি আছে আজি আছে আমাৰ ওচৰত সমানুপাত সো সমানুপাত মানে কি তোমালোকক মই বুজাই দিব চেষ্টা কৰিম সো সমানুপাত হৈছে দুটা অনুপাতৰ সমতা কি দুটা অনুপাতৰ সমতা যেতিয়া দুটা অনুপাত সমান হয় তেতিয়া আমি সমানুপাত বুলি কও এটা প্ৰথম কথা আহিব যে অনুপাত মানেনো কি কি অনুপাত মানে কিনো কি সো অনুপাত মানে কি অনুপাত মানে আমি ইংলিশত যাক আমি কি বুলি কও ৰেশিও বুলি কও ৰেশিও মানে কি সাধাৰণতে কাৰোবা এটা কাৰোবা বস্তু লগত আমি তুলনা কৰো লেটস সাপোজ ধৰিলে তুমি বজাৰত গৈছা আৰু কি কিনিছা 2 কেজি আলু কিনিছা 2 কেজি কি কিনিছা আলু কিনিছা ঠিক আছে আৰু তাৰ লগতে তুমি কি কিনিছা 1 কেজি জলকীয়া কিনিছা ঠিক আছে 1 কেজি জলকীয়া কিনিছা সো তোমাৰ এতিয়া এই গুটেখিনি মানে আলু আৰু জলকীয়াৰ অনুপাতটো কিমান হ'ব তুমি আলু আৰু জলকীয়া যে কিনিছা তাৰ অনুপাতটো কিমান হ'ব তাৰ অনুপাতটো ইজিলি কিমান হ'ব 2:1 হৈ যাব এই যেটো চিন আছে এটো আমি কি বুলি কও অনুপাত চিন বুলি কও আমি কি চিন বুলি কও অনুপাত চিন বুলি কও অনুপাত চিন ওকে যাক আমি কি বুলি কও ইংলিশত তোমালে সৰুকে ক'ব পাৰিব লাগিব যাক আমি কও ইছটো ঠিক আছে সো সেই কাৰণে আমি এই ধৰণৰ বস্তু আমি কেনে লিখো অনুপাতত লিখো সো অনুপাতত লিখাটো মই শিকাই দিব চেষ্টা কৰিম এবাৰ ধৰা তোমালোকে কি কৰিছা চাৰিটা কলম কিনিছা ঠিক আছে চাৰিটা কলম কিনিছা আৰু তাৰ অনুপাতে কি দুটা পেন্সিল কিনিছা কি কৰিছা দুটা পেন্সিল কিনিছা ওকে সো ইয়াৰ ৰেশিওটো কি হ'ব কলম আৰু পেন্সিলৰ ৰেশিও কৈছে আমাৰ যেতিয়া আমাক কি হ'ব কলম আৰু পেন্সিলৰ ৰেশিও বুলি ক'ব মানে কলম আৰু পেন্সিলৰ অনুপাত ক'ব তেতিয়া আমি প্ৰথমত 4 লিখিম আমি কি লিখিম 4:2 লিখিম যদিহে আমাক কয় পেন্সিল আৰু কলমৰ অনুপাত লিখা তো তেতিয়া আমি কি লিখিম 2:4 লিখিম সো এটো কাটাকাটি কৰিব পাৰি 2 এৰে এটো কাটিবা তুমি 2 বাৰ এটো 2 এৰে কাটিবা 1 নাম্বাৰ সো ইয়াৰ ৰেশিও কিমান হ'ব 2:1 হ'ব সো সেম ইয়াক কাটিবা এবাৰ ইয়াক কাটিবা দুবাৰ সো 1:2 হ'ব সো পেন্সিল আৰু কলমৰ ৰেশিও ক'লে তেনেকুৱা হ'ব আৰু কলম আৰু পেন্সিলৰ ৰেশিও ক'লে এনেকুৱা হ'ব তো তোমালোকে হয়তো এটা বুজি পাইছা যে ৰেশিও কেনেকৈ লিখিব লাগে অনুপাত কেনেদৰে লিখিব লাগে ওকে সো এটা আমি আগৰখিনি বুজি পাম সো প্ৰত্যক্ষ অনুপাত মানে কি সো তোমালোকে সো অনুপাত আমাৰ দুই ধৰণৰ থাকিব পাৰে এটা কি প্ৰত্যক্ষ অনুপাত ঠিক আছে যাক আমি কি বুলি কও সমানু অনুপাত বুলি কও সো মই তোমালোকক বুজাই দিও সো তোমালোকৰ যেতিয়া এটা ৰাশি বাঢ়িলে আনটো ৰাশিও বাঢ়ে তাক আমি প্ৰত্যক্ষ অনুপাত বুলি কও লেটস সাপোজ ধৰি লোৱা 1 কেজি আলুৰ দাম কিমান হ'ব 1 কেজি আলুৰ দাম 15 টকা ঠিক আছে সো এতিয়া যদি আমি 2 কেজি আলুৰ দাম কও কেটো কিমান হ'ব 30 টকা হ'ব ঠিক তেনেদৰে 3 কেজি আলুৰ দাম কিমান হ'ব আমাৰ 45 টকা মানে যিমান আমি ওজন বঢ়াই গৈ আছো সিমান তাৰ কি হৈ আছে দামটো বাঢ়ি গৈ আছে সো আলুৰ দামৰ লগত তাৰ যেটো ওজন আছে হয় ওয়েট যেটো আছে হেতু কি কৰি আছে সমান অনুপাত এতিয়া মই এই চিনটো দিছিলো নাই সো এই চিনটোক আমি কি বুলি কও সমান অনুপাত বুলি কও মানে এটা বাঢ়িলে আনটো বাঢ়িব সেই কাৰণে তাক আমি কি সমান অনুপাত বুলি কও এতিয়া যদি আমি আলুৰ যেটো ওজন আছে তাক যদি আমি x বুলি ধৰো আৰু পইচাটোক যদি আমি কি বুলি ধৰো y বুলি ধৰো সো আমি ক'ব পাৰিম যদিহে আমাৰ x বাঢ়ে আমাৰ কি হ'ব y ও কি হৈ যাব বাঢ়ি যায় ঠিক আছে সো x ও বাঢ়িলে আমাৰ কি হয় y ও বাঢ়ি যায় সো এই ধৰণৰ অনুপাতক আমি কি বুলি কও সমানু অনুপাত বুলি কও আমি কি বুলি কও সমানু অনুপাত বুলি কও আমি কি বুলি কও সমানু অনুপাত বুলি কও কি বুলি কও সমানু অনুপাত বুলি কও ঠিক আছে নেক্সট আমাৰ কি আছে ইয়াৰ বৈশিষ্ট্য কি এটা বাঢ়িলে আনটো বাঢ়ে এটা কমিলে আনটো কমে এনেকুৱা নহয় যে দাম বাঢ়িলে আকৌ কি হৈছে অকল ওজন বাঢ়িলে দাম বাঢ়িব এনেকুৱা নহয় তুমি যদি উল্টাকে কমাই লৈ যোৱা এতিয়া ধৰি লোৱা আধা কেজি কৰি দিও সো আধা কেজি দাম কিমান হ'ব 7 টকা 5 পইচা হৈ যাব সো মানে এটা কমিলে আনটো কমিব এটো প্ৰত্যক্ষ অনুপাত মানে প্ৰত্যক্ষ অনুপাত মানে কি তোমালোকৰ প্ৰত্যক্ষ সমান অনুপাত মানে কি এটা বাঢ়িলে ধৰিলো আমি x বাঢ়িলে কি হ'ব x যদি বাঢ়ে আমাৰ y ও কি হ'ব এই চিনটো মৰাখিবা y ও বাঢ়িব ঠিক তেনেদৰে হে ধুনিয়াকে লিখিলো তোমালোকে সাইডত লিখা আছে নোটস বিলাক তোমালোকে এই বগা বগাখিনি লিখিব পাৰিবা ধুনিয়া নোটস হ'ব তোমালোকক মই বুজাব কাৰণে জাস্ট এইখিনি তোমালোকক লিখি বুজাই আছো ঠিক আছে সো লেটস এতিয়া ধৰিলো তোমালোকৰ কি x আছে সো x টো যদি এতিয়া বাঢ়িব এটো ইনক্ৰিজিং মানে x বাঢ়িলে তোমাৰ কি হ'ব y ও কি হ'ব তোমাৰ বাঢ়িব ঠিক তেনেদৰে কি হ'ব যদিহে তোমাৰ y ও কমি যায় কি হ'ব x ও কমি যায় x ও কমিলে y ও কমিব নেক্সট আমাৰ কি আছে নেক্সট আমাৰ ব্যস্তানু অনুপাত আছে সো তাৰ উল্টাটো আমাৰ সমান অনুপাতত কি হৈছিলে x বাঢ়িলে কি হৈছিলে আমাৰ y ও বাঢ়িছিলে এডু কেছ আমাৰ কিহত আছিল সমান অনুপাতত আছিল ঠিক আছে
তাৰপিছত কি আছিলে তোমাৰ নেক্সট আছে আমাৰ যদিহে আমাৰ কি হৈ যায় ব্যস্তানুপাত অনুপাত ঠিক আছে সো যদিহে আমাৰ কি হ'ব x কমি যায় তেও আমাৰ কি হ'ব y ও কমি যাব সেইটো লিখা যায় চোৱা যেতিয়া এটা ৰাশিৰ মান বাঢ়িলে আনটো ৰাশিৰ মানো কি হৈ যায় বাঢ়ি যায় তাক আমি কি বুলি কওঁ প্ৰত্যক্ষ সমানুপাত বুলি কওঁ এইটো লিখাটো অলপ ভুল হৈ গৈছে ঠিক আছে সো এইটো উল্টা হৈ আছে মানে এইটো লিখাটো এনো লিখিবা তোমালোকে ইয়াৰ জাস্ট উল্টা লিখিবা মই কোনখিনি উল্টা লিখিবা দেখাই আছো টাইপ কৰি চাগে ভুল কৰিলে ঠিক আছে ইয়াতে অলপ টাইপ কৰোতে প্ৰবলেম হ'ল মেবি সৰি দেই সো ইয়াতে নিলিখিলে চাগে মই লিখি দিছো তোমালোকৰ চোৱা কেনেকৈ কৰিব লাগিব ওকে সো এটা ৰাশি মান বাঢ়িলে আনটো ৰাশি মান বাঢ়ে নহয় তোমালোকে জাস্ট কমে লিখি লোৱা কি লিখা কমে লিখি লোৱা আৰু ইয়াতে এইটোকে প্ৰত্যক্ষ অনুপাত বুলি সমানুপাত নহয় ব্যস্তানুপাত বুলি কয় ঠিক আছে সেইটো তোমালোকে এটা লিখি লোৱা ওকে সো ইয়াতে x আৰু y বুলি বুজালে সো ইয়াতে যদি আমাৰ কি হৈ যায় x বাঢ়ি যায় আমাৰ কি হৈ যায় y কমি যায় সেইকাৰণে আমি এইটোক এনেকৈ বুজাও ওকে এনেকৈ বুজাব পাৰো সো ইয়াত এটা বাঢ়িলে আনটো কমে হৈ গ'ল এইখিনি লিখি ল'লেও হৈ যাব তোমালোকে ইজিলি ইয়াৰ ক্ষেত্ৰত এটা কথা মনত ৰাখিব লাগিব ইয়াতে x1 y1 ইজ ইকুৱেল টু x2 y2 সদায় হ'ব মনত ৰাখিবা তোমালোকে এইটো ফৰ্মুলা এটা জাস্ট যে x1 y1 ইজ ইকুৱেল টু x2 y2 ধৰি লওঁ মই তোমালোকক বুজাব চেষ্টা কৰি আছো x1 y1 এই ফৰ্মুলাটো কি মানে ওকে x1 y1 ইজ ইকুৱেল টু x2 y2 ধৰি লওঁ কিবা এটা বস্তুৰ দাম প্ৰথমতে কি আছিলে কমি আছিলে তাৰ কাৰণে মই এটা এক্সাম্পলৰ ধৰা তোমালোকক মই বুজাই আছো এইটো চোৱা 5 জন মানুহে এটা কাম 10 দিনত কৰিব পাৰে কিমানজন মানুহে সেইটো কাম এদিনত কৰিব পাৰিব সো চোৱা 5 জন মানুহে এটা কাম কেইদিনত কৰিব পাৰে 20 দিনত কৰিব পাৰে সো আমি যদি 5 জন মানুহক ফাৰ্স্ট কেছত লও যদি এটা আমি সলভ কৰিম ঠিক আছে সো ফাৰ্স্ট কেছ তোমালোকে চোৱা ফাৰ্স্ট কেছত চোৱা 5 জন মানুহ আছে ওকে সো ইয়াতে যদি আমি x1 টো কি বুলি ধৰো 5 বুলি ধৰো আৰু আমি y1 টো কি বুলি ধৰো সদায় 20 বুলি ধৰিম সো আমি এইটো ব্যস্তানুপাত হয় নে সমানুপাত হয় কেনেকৈ গম পাম চোৱা মানুহ বাঢ়িলেই চোৱা মানুহ এদিনত কৰিব লগালে মানুহ বেছি লাগিব সো এটা বাঢ়ি আছে কি হৈছে এটা কমি আছে সো ইয়াতে আমাৰ y টো দিয়া হৈ আছে না নাই আমি y টো দিন বুলি ধৰিছো সো y টো আমাৰ কি হৈ যাব 1 হৈ যাব ওকে আৰু নেক্সট আমাৰ এতিয়া কি লাগে x টো লাগে মানে কিমানজন মানুহ লাগে ঠিক আছে এতিয়া তোমাক মই সেই ফৰ্মুলাটো দিছিলো যে x1 y1 ইজ ইকুৱেল টু x2 y2 ঠিক আছে সো জাস্ট পুট কৰি দিয়া ভ্যালু কেটা x1 কিমান 5 y1 কিমান 20 তেনেকে x2 কিমান আমাৰ লাগে আৰু y1 কিমান আমাৰ 1 সো ঠিক তেনেদৰে এতিয়া সো তোমালোকৰ x2 ভ্যালু কিমান হৈ আছে 100 দিন কেইদিন লাগিব তোমালোকক এজন মানুহে কিমানজন মানুহে সেই কামটো এদিনত কৰিব পাৰিব সো সেইটো কৰিবৰ কাৰণে 100 জন মানুহ লাগিব কেইজন মানুহ লাগিব 100 জন মানুহ হলেহে সেই কামটো এদিনত কৰিব পাৰিব এনে জানা কথা আছে 5 জন মানুহে যদি 20 দিনত কৰে সো এজন মানুহে তো চোৱা 100 দিন লাগিব সো জাস্ট আমি এই ফৰ্মুলাটো ইউজ কৰি কি কৰিলো এই অংকটো ইজিলি কৰি দিলো সো এই ফৰ্মুলাটো আমাৰ কিহৰ আছিলে ব্যস্তানুপাতৰ ফৰ্মুলাটো আছিলে ঠিক আছে যেটো মই তোমালোকক এতিয়া লিখি দেখাইছিলো x1 y1 x2 y2 সো এইবিলাক তোমালোকৰ MCQ হে সো শৰ্ট ফৰ্মত কৰিবলৈ চেষ্টা কৰিবা এনেকে ঠিক আছে নেক্সট চোৱা এতিয়া আমি অনুশীলনী অংকবিলাক চাম তলৰ কোনটো অনুপাত একোটা সমান অনুপাত সো ইয়াতে সো কোন কেটা অনুপাত এটা কি হ'ব সমান অনুপাত হ'ব সো ফাৰ্স্ট টু চাম আমি সো ফাৰ্স্ট টু আমাৰ কি দিয়া হৈ আছে 12:21 আৰু কি দিয়া হৈ আছে আমাৰ 32:56 কেনে কৰিবা ইজিলি মনত ৰাখিব লাগিব এটো কৰা সহজ উপায় হৈছে আমি এইটো দুটা অনুপাত লম আৰু এই দুটা অনুপাত লৈ ক্ৰস মাল্টিপ্লাই কৰি দিম ঠিক আছে সো 12/21 আমি জাস্ট সমানুপাত হয় বুলি আমি ধৰি লৈছো ঠিক আছে সো আমি এনেকৈ সমান চিন এটা দিম 32/56 তোমালোকে কাটা কাটিও কৰি চাব পাৰা যে ইয়াতে 3 এ আমি কাটিব পাৰিম 3 4 গুণ 12 3 7 গুণ 21 ইয়াতে আমি কিহে কাটিব পাৰিম 8 এ কাটিব পাৰিম 8 4 গুণ কিমান 32 8 7 গুণ 56 সো এটা তোমালোকে দুফালে চোৱা 4/7 সমান সমান 4/7 সো এইটো সমান হৈছে না নাই হৈছে
সো সেইকাৰণে তোমালোকে যে এনেকৈ মাল্টিপ্লাই কৰা এনেকৈ মাল্টিপ্লাই কৰিব পাৰি কিন্তু এনেকৈ মাল্টিপ্লাই কৰিলে বেছি অলপ সময় লাগিব সো 7 4 গুণ 28 সমান সমান 7 4 গুণ 28 সো চোৱা ইফালৰ এইটো সমান সমান হৈছে সো ডেটছ এইটো এটা কি হ'ব সমানুপাতিক হ'ব কি হ'ব সমানুপাত হ'ব কি হ'ব সমানুপাত হ'ব এইটো এটা কি হ'ব সমানুপাত হ'ব ঠিক আছে আমি যদি ইয়াৰে 2 নম্বৰটো কৰো 2 নম্বৰটো কিমান কিমান আছে ঠিক আছে ৰবা এক মিনিট দেই 2 নম্বৰটো কিমান আছে 13:18:30 নেকি হয় বাকিটা তোমালোকে নিজে কৰিবা আৰু 14:21 আৰু কি আছে 14:21 সো সলভ কৰা সবতকৈ প্ৰথম উপায় তোমালোকে এইটো ভগ্নাংশৰ ওপৰত লিখিবা ৰেশিও মানে ভগ্নাংশ হয় যেটো প্ৰথম থাকে সেইটো ওপৰত লিখে সমান বুলি ধৰি লবা ফাৰ্স্ট দেন 14:21 কাটাকাটি কৰিলে কাটাকাটি কৰিব পাৰিবা ইফালেখিনি ইফালৰ পৰা নাকাটিবা আকৌ দেই তো এইটো আমি কি কাটিম 2 ৰে কাটিম 9 এইটো 2 ৰে কাটিম কেইবাৰ 10 বাৰ যাব এইটো তোমালোকৰ 14 হয় 7 ৰে যাব দুবাৰ 7 ৰে যাব 3 বাৰ এতিয়া চোৱা দুইফালে বেলেগ বেলেগ আহি আছে বাট আমি এবাৰ ক্ৰস মাল্টিপ্লাই কৰি চাম ঠিক আছে সো 9 পূৰণ কি হ'ব আমাৰ 3 হ'ব 10 পূৰণ আমাৰ কি হ'ব 2 হ'ব সো 9 3 গুণ কিমান 27 আৰু 10 গুণ কিমান 20 সো এইটো সমান নহয় সো এইটো কি নহব সমানুপাতিক নহব সমানুপাত নহব এটা আমাৰ কি নহব সমানুপাত নহব ঠিক আছে সো এইটো হৈ গল তোমালোকৰ কাৰণে মই আৰু এটা কৈ দিছো সো থাৰ্ডটো আমাৰ কি আছে চোৱা থাৰ্ড 22:33 ওকে 22 * 33 সি তোমাৰ কি আছে 22 * 33 আৰু কি আছে লাষ্ট যেটো এটা বাছিব তোমালোকে নিজে কৰিবা ঠিক আছে 33:24 33:24 সো ইয়াতে কৰা তোমালোকে এনেকৈ পাতি লবা ফাৰ্স্ট ভগ্নাংশৰ ওপৰত আৰু সমান হয় বুলি ধৰি লবা ঠিক আছে 33:24 ডাঙৰ নহয় এমসিকিউ আহিব সেইকাৰণে এনেকৈ কৰিব জানি লোৱা কোনো কথা নাই ইয়াতে সো এইটো কাটিবা তোমালোকে 11 কাটিবা দুবাৰ 11 কাটিবা কেইবাৰ যাব তিনিবাৰ যাব ঠিক আছে সো এইটো আহিব 2/3 আৰু কি হ'ব এইটো 33/24 এতিয়া ক্ৰস মাল্টিপ্লাই কৰিলে এইটো ইয়ালৈ পূৰণ কৰিলে এইটো ইয়ালৈ পূৰণ এইটো চিন তোমালোকে নেদেখুৱাবা বাট মই দেখাই দি আছো সো 24 * 2 33 * 3 সো এইটো কৰিলে আহিব কিমান 48 আৰু এইটো ইকুৱেল নহব কিমান 99 সো এইটো কি নহয় সমানুপাত নহয় এইটো কি নহয় সমানুপাত নহয় সো ইজি আছিলে এতিয়া আমি 2 নম্বৰ বিলাক চাও 2 নম্বৰ বিলাক কি হৈছে তলৰ কোনকেইটা সংখ্যা ক্ৰমে সমানুপাতত থাকিব তো সেম তলৰ কোনকেইটা সংখ্যা ক্ৰমে সমানুপাত হবে সেম ইয়াত জাস্ট ৰেশিও কেটা দিয়া হোৱা নাই সো ফাৰ্স্ট যদি আমি লও 2 6 6 8 ওকে সো এইটো আমি সেম পদ্ধতিৰে কৰিম 2:6 সমান সমান 6/8 ওকে কাটাকাটি কৰিব মন নাই কোনো টেনচন নাই এইটো ইয়ালৈ পূৰণ কৰিবা এইটো ইয়ালৈ পূৰণ কৰিবা 6 গুণ কিমান হয় 36 আৰু 8 দুগুণ কিমান হয় 16 ডাইৰেক্ট কি নহয় এইটো সমান নহয় সো সমানুপাত কি নহব সমানুপাত নহব এইটো নেক্সট বি টু চোৱা তোমালোকে বি টু 20 30 60 ওকে সেম পাতি ললা তোমালোকে 20/30 = 30/60 সেম এইটো চোৱা তোমালোকে 1/2 আছে এইটো তোমালোকৰ কি আহিব 1/2 এ আহিব সো ক্ৰস মাল্টিপ্লাই কৰিলে তোমালোকে কি পাবা 2 পূৰণ 1 2 পূৰণ 1 সো দুফালে কি আহিছে 2 2 আহি আছে সো এইটো কি হ'ব সমানুপাতত হ'ব এতিয়া মই তোমালোকক এই সি নম্বৰটো কৰা দেখাই আছো ঠিক আছে তোমালোক অলপ টান পাব পৰা সি নম্বৰটো ঠিক আছে পি আছে পি স্কয়াৰ আছে নাই পি স্কয়াৰ নাই পি কিউ আছে ওকে কি আছে পি কিউ আছে ৰবা প্ৰথমৰ পৰা লিখিলো দেই ধুনীয়াকৈ তেতিয়া ভাল হ'ব সো সি নম্বৰটো কি আছে প্ৰথম আছে পি স্কয়াৰ পি কিউ তাৰ কি আছে পি স্কয়াৰ কিউ আৰু কিউ স্কয়াৰ পি স্কয়াৰ কিউ আৰু পি স্কয়াৰ হয় জানো চাও নহয় কিউ স্কয়াৰ আছে ওলৰা সৰি ৰে এইটো কি হ'ব কিউ স্কয়াৰ হ'ব ওকে সো এইটো সলভ কৰিম আগৰ ধৰে পাতিবা এইটো ইয়াৰ লগৰ ৰেশিও পাতিবা কোনো টেনচন নাই আৰু সেকেন্ড এই দুটা ৰেশিও পাতিবা মানে দুটাৰ লগে পাতি আছো আমি ঠিক আছে ওকে সো চোৱা পি স্কয়াৰে ইয়াৰ ৰেশিওৰ এটা কাটি দিব সো এইটো এনসাৰ আহি যাব p/q সেম ইয়াৰে স্কয়াৰটোৱে এটুক নাকাটিবা আকৌ
কাৰণ এইটো পি স্কুৱেৰৰ ওপৰত স্কুৱেৰ আছে, কিউ স্কুৱেৰৰ ওপৰত নাই। এই কিউটোৱে ইয়াৰ স্কুৱেৰটোহে কাটিব পাৰিব, ঠিক আছে। চ' ইয়াত কি আহিব, পি স্কুৱেৰ বাই কিউ থাকিব, ঠিক আছে। চ' এতিয়া যে আমি এইটো ক্ৰছ মাল্টিপ্লাই কৰোঁ, কি আহিব, পি স্কুৱেৰ বাই কিউ আহিব আৰু পি বাই কিউ আহিব। চ' এই দুটা কি নহয়, সমান নহয়। চ' এইটো কি নহ'ব, সমান অনুপাত নহ'ব। কি নহ'ব, সমান অনুপাত নহ'ব। তোমালোকে সেইটো লিখিবা ধুনীয়াকৈ। চ' এটা বাচি আছে, সেইটো তোমালোকে নিজে কৰিবা, হোমৱৰ্ক তোমালোকৰ কাৰণে, অ'কে। চ' নেক্সট আমাৰ 3 নম্বৰটো আছে, চোৱা, এখন বৃত্তৰ কালি এ ইজ ইকুৱেল টু পাই আৰ স্কুৱেৰ। তোমালোকে জানা বৃত্তৰ কালি সূত্ৰ কি হৈ যায়, বেচিকেলি পাই আৰ স্কুৱেৰ। তো যদি আৰ বাঢ়ে কি হ'ব, যদিহে এ বাঢ়ে, যদিহে কালি বাঢ়ে আৰু কি হৈ যাব, বাঢ়িব, কি হ'ব, আৰু বাঢ়িব, ঠিক আছে। আৰু যদিহে আৰ কমে তেন্তে এও কি হ'ব, কমিব। কিয় কমিব, চোৱা, এটা বৃত্ত আছে, আৰ মানে কি তাৰ ৰেডিয়াছ, যদি এইটো 5 চেণ্টিমিটাৰ হয়, স্কুৱেৰ আছে ধৰি লোৱা সাধাৰণতে, চ' 5 চেণ্টিমিটাৰ হ'লে তাৰ স্কুৱেৰ কিমান হ'ব, 25 হ'ব। যদি আমি 6 ধৰোঁ, কি হৈ যাব, 36 হৈ যাব। মানে যিমানে আৰ বাঢ়িব, তাৰ যিমানে এ বাঢ়িব, তাৰ আৰু বাঢ়িব, আৰ কমিলে এও কমিব। চ' এখন গাড়ী টি আৰু ডিৰ দিয়া হৈ আছে, চ' তোমালোকে চাই লোৱা। চ' যেতিয়া টি 1 আছে, ই 4 হৈছে, আৰু 2 হ'লে ই 8 হৈছে, মানে কি হৈ আছে, দুগুণকে বাঢ়ি আছে। চ' ই 6 হ'লে কিমান হ'ব, ই 6 হ'লে কিমান হ'ব, 5 আছে, ই 4 বাঢ়িছে, 5 4 গুণ 20। চ' প্ৰতিবাৰে কেইগুণকে বাঢ়ি বাঢ়ি গৈ আছে, 4 গুণকে বাঢ়িছে, কাৰণ 3 4 গুণ 12, 4 4 গুণ 16, 5 4 গুণ 20। চ' 6 4 গুণ কিমান হ'ব, 24, 7 4 গুণ 28, 8 হৈ যাব ইয়াতে, 8 4 গুণ 32, আৰু ইয়াতে 9 হৈ যাব। 9টা হিচাপত কৰিলা তোমালোকে। চ' টি আৰু ডি এ কিভাৱে বিচৰণ কৰি আছে, বেচিকেলি এটা বাঢ়িলে আনটো কি হৈ আছে, বাঢ়ি আছে নে নাই। চ' এইটো প্ৰত্যক্ষভাৱে কি কৰি আছে, বিচৰণ কৰি আছে, কাৰণ আমি প্ৰত্যক্ষ অনুপাত পঢ়িছিলো নাই। চ' ই প্ৰত্যক্ষভাৱে বিচৰণ কৰি আছে। চ' টি ইজ ইকুৱেল টু 6 হ'লে ডি ইজ ইকুৱেল কিমান হয়, 24 হয়। ডি ইজ ইকুৱেল টু 28 হ'লে টি ইজ ইকুৱেল কিমান হয়, 7 হয়। আৰু ডি ইজ ইকুৱেল টু 36 হ'লে টি ইজ ইকুৱেল টু কিমান হ'ব, সেইটো হ'ব 9। চ' তোমালোকৰ এইটো অংক হৈ গ'ল। নেক্সট চোৱা কি আছে, নেক্সট এইটো ইম্পৰ্টেণ্ট অংক হয়, মেট্ৰিকতো বহুতবাৰ আহি গৈছে, চ' তোমালোকে জানিব লাগিব। চ' সলিউশ্যন, এইটো প্ৰশ্ন মই ধুনীয়াকৈ কৰাই দি আছো, কাৰণ আহিব পাৰে। চ' ফাৰ্ষ্ট তোমালোকে কি লিখিবা, গিভেন মানে কি দিয়া আছে, কি দিয়া আছে, পি সমানুপাতিক কিউ, অ'কে। আৰু কি দিয়া আছে, পি ইজ ইকুৱেল টু 6, কিউ ইজ ইকুৱেল টু 30, ঠিক আছে। এইটো হৈ যাব আমাৰ কেছ 1, এইটো তোমালোকে আমাৰ কেছ 1ত দিয়া হৈ আছে, ঠিক আছে। যদি, অ'কে, যদি এইটো দিয়া হৈ আছে, ঠিক আছে। চ' এতিয়া আমি ইয়াৰ পৰা কৰিম, চোৱা তোমালোকে ধুনীয়াকৈ। চ' পি সমানুপাতিক কিউ আছে নহয়, চ' আমি কি লিখিম, চোৱা ইয়াৰ পৰা পি সমানুপাতিক কিউ। চ' আমি সমানুপাতিক চিনটো আঁতৰ কৰিব কাৰণে আমি এতিয়া কি দিব লাগিব, ধ্ৰুৱক দিব লাগিব। চ' সেইটো আমাৰ ধ্ৰুৱক কি হ'ব, কে। এতিয়া আমি ইয়াৰ পৰা কি কৰোঁ, কেৰ ভেলুটো ওলাই লওঁ, ঠিক আছে। চ' তোমালোকে পিৰ মান জানা 6, কিউৰ মান জানা, কিউৰ মান কিমান, 30। চ' কে ইজ ইকুৱেল টু কিমান হ'ব, এইটো ইফালে লৈ পেলাই ইফালে গৈ হৰণ হৈ যাব, 6/30। চ' আমাৰ কেৰ যিটো ভেলু আহিব, সেইটো হৈ যাব কিমান, 1/5। চ' আমাৰ কেৰ ভেলু কিমান আহি গৈছে, 1/5। এইটো আমাৰ কি, কেছ 1, এইটো আমাৰ কি, কেছ 1। ফাৰ্ষ্ট নম্বৰ কেজৰ কাৰণে, এইখিনি কেজৰ কাৰণে। নেক্সট আমাৰ সুধিছে পি ইজ ইকুৱেল টু 2 হ'লে কিউ কিমান হ'ব, অ'কে। চ' নেক্সট আমি চাওঁ, পি ইজ ইকুৱেল টু আমাৰ কি কৈছে, যদি আমাৰ পি ইজ ইকুৱেল টু 2 হয়, কি ইজ ইকুৱেল টু আমাৰ কিমান হ'ব। চ' আমি জানোৱে যে, আমি কি জানো, উই ন', আমি কি জানো, পি সমানুপাতিক কিউ, আৰু আমাৰ ফৰ্মুলাটো আছে পি ইজ ইকুৱেল টু কে কিউ। চ' ইয়াতে আমি এতিয়া পিৰ ভেলু জানো 2, কেৰ ভেলু আমি জানো কিমান, 1/5। ইয়াতে চাই লোৱা, কেৰ ভেলু আমি কিমান পাইছোঁ, 1/5 পাইছোঁ। চ' তাৰ পৰা এতিয়া কিউ যদি লাগে, আমি এইটো ইফালে লৈ যাম, ইফালে লৈ গ'লে 1/5টো উল্টা হৈ গৈ পেলাই কি হৈ যাব, 5 হৈ যাব। চ' কিউ ইজ ইকুৱেল টু আমাৰ কি হৈ যাব, কিউ ইজ ইকুৱেল টু আমাৰ 10 আহি যাব। চ' এতিয়া 10 এনচাৰটো আছেনে আমাৰ, আছে। চ' আমাৰ এনচাৰ কি হৈ যাব, চি হৈ যাব। চ' তোমালোকে বুজি পোৱা নাই যদি মই আৰু এবাৰ দেখাই দিছোঁ। চ' ফাৰ্ষ্ট কেছত চোৱা, আমাৰ দিয়া হৈ আছে পি সমানুপাতিক কিউ, আৰু পি 6 হ'লে কিউ কি হৈ যায়, আমাৰ 30 হৈ যায়। চ' পি সমানুপাতিক কিউ, চ' সমানুপাতিক চিনটো আঁতৰাবৰ কাৰণে আমি এটা কি দিওঁ, কে দিওঁ, ধ্ৰুৱক দিব লাগে, যাক আমি কি বুলি কওঁ, কে বুলি কৈছোঁ। চ' ইয়াৰ পৰা আমি দুটা ভেলু পাতি দিছোঁ, আৰু কে ভেলুটো আমি ওলাই দিছোঁ 6/30, এইটো কাটা কাটি কৰিলে 1/5 আহিব। চ' নেক্সট কেছত চোৱা, আমাৰ কি কৈছে, যদি আমাৰ পি ইজ ইকুৱেল টু 2 হয়, কিউ ইজ ইকুৱেল টু আমাৰ কিমান হ'ব। চ' উই ন', আমি জানো ফৰ্মুলাটো আমাৰ এইটো দিয়া হৈ আছিলে, তাৰপিছত আমি এই ফৰ্মুলাটো কে বহাই এনেকুৱা কৰিলোঁ। এতিয়া আমি পি ভেলুটো জানো, পি ভেলুত আমি এইটো পাতিছোঁ, কে ভেলুটো আমি জানো 1/5 পাতিছোঁ, আমাৰ কিউ ভেলু লাগে, এইটো ইফালে লৈ গ'লে উল্টা হৈ পেলাই 5 হৈ যাব, আৰু কিউ ইজ ইকুৱেল টু আমাৰ কি হৈ যাব, 10 হৈ যাব। ঠিক আছে। চ' নেক্সট এটা অংক আছে, সেইটো তোমালোকে চাই লোৱা। ইয়াতে চোৱা,
এটা বাঢ়িছে এটা কমিছে ঠিক আছে এ 1 y যদি কি হৈ যায় আমাৰ x যদি আমাৰ 1 হয় y আমাৰ 32 2 হলে 16 4 হলে 8 এটো কিমান হয় তোমালোকে জানিবা সো এটো কৰিব মানে সবতকে ইম্পৰ্টেন্ট তোমালোকে এখিনিৰ পৰা ধৰি লিয়া যদি লোৱা এটো তোমালোকে যদি x1 ধৰা এটো তোমালোকে কি x2 ধৰিব লাগিব এটো y1 হ'ব এটো y2 সো তোমালোকে তেতিয়া জানা যেতিয়া ব্যস্তানুপাতিক হয় এটা বাহে এটা কমে আমি এটো ফৰ্মুলা লগাব পাৰো কি x1 y1 x2 y2 সো আমাৰ x1 কিমান আছে x1 আছে আমাৰ কিমান সৰি দেই এটো গায়বে কৰি দিলো মই সো 3 4 এ হ'ব মেবি সো 3 আৰু 4 x2 কিমান আছে আমাৰ সৰি মুছিয়ে দিলো দেই 8 আছে ঠিক আছে x2 কিমান আছে আমাৰ x2 কিমান আছে আমাৰ 8 ওকে সো 8 পূৰণ আমাৰ এতিয়া y2 লাগে সিম্পল 7 4 গুণ কিমান 3 4 গুণ কিমান 12 8 সৰি এটা বেলেগ কিবা আছিল মেবি ৰবাচোন 4 আৰু 8 আছিল সৰি দেই এই কাৰণেটো মিলা নাই নহয় জানো এটা কি হৈ যাব এটো আমি 4 আৰু এটা 8 সো 8 4 গুণ কিমান আমাৰ 32 32 আৰু ইফালে y1 থাকি যাব 8 ইফালে হৰণ হৈ যাব সো y2 আমাৰ কিমান আহি যাব কিমান 4 যদি কিমান হৈ যাব আমাৰ 4 মানে c ইজি আছিল তোমালোকে মুখে মুখে কৰিব পাৰা সোৱা আধা হৈ গৈছে না নাই 4 হতে এটো 8 হৈ গৈছে সো এটো 8 হলে 4 ন হবই জানা কথা বাট এটো ফৰ্মুলা মতে তোমালোকে ইউজ কৰিবলৈ কৰিব পাৰা সো যেতিয়া এটা বাঢ়িব এটা কমিব তেতিয়া তোমালোকে এটো ফৰ্মুলা ইউজ কৰিবা ঠিক আছে নেক্সট থ্যাংক ইউ সো তোমালোকৰ আজিৰ এই ভিডিওটোৰ জৰিয়তে তোমালোকৰ কি হৈ গল যেটো r1 আছিলে r1 অনুশীলনীটো গুটেটো মই কৰাই দিলো যে দুটা কৰাই দিয়া নাই হেটো তোমালোকে কৰিবা হেটো তোমালোকৰ কাৰণে হোমৱৰ্ক আৰু তোমালোকে মই পঢ়ুৱা ধৰণটো বুজি পাইছা না নাই মোক কমেন্ট সেকশনত কবা আৰু ভাল লাগিলে এটা লাইক কৰি দিবা কাৰণ লাইক পালে মই মোটিভেশন বাঢ়ি যায় সো থ্যাংক ইউ আজিৰ কাৰণে তোমালোকৰ ইমানেই সো মই তোমালোকৰ পৰা আলবিদা লৈছো থ্যাংক ইউ